জিয়া, মই অফিচলৈ যাব ওলাইছোঁ। তোমাৰ গাটো বেছি বেয়া লাগিলে মানে মোক ফোনটো কৰি দিবা দেই। মই ব্ৰেকফাষ্ট আজি অফিচৰ কেণ্টিনতে কৰি ল'ম। তুমি ভালকৈ থাকিবা। ৰাকেশ, তুমি অফিচলৈ যাব ওলাইছা? ৰাকেশ, তুমি আজি ছুটি লৈ লোৱা না। মোৰ গাটো বহুত বেছি বেয়া লাগিছে আৰু এইকেইদিন ইমান কমজোৰি লাগিছে, ঘৰৰ কাম বন কৰিবলৈও মন যোৱা নাই। কাম কৰা মানুহ এজনী ৰাখিবলৈও বিচাৰি নোপোৱা হ'লো নহয়, আৰু ৰাখিলেও বহুত টকা দিব লাগিব। সেইকাৰণে মই কাম কৰা মানুহ ৰখা নাই। তুমি আজি প্লিজ ছুটি লৈ লোৱা না। মোৰ সঁচাকৈ গাটো বহুত বেয়া লাগিছে। নাই জিয়া, মই এতিয়া অফিচৰ পৰা ছুটি ল'ব নোৱাৰিম। এইকেইদিন অফিচত বহুত কাম আছে। হয়তো 2-3 দিনমানৰ কাৰণে মই বাহিৰতো যাব লাগিব অফিচৰ কামত। তেতিয়া তুমি ঘৰত অকলেই থাকিব লাগিব। তুমি এটা কাম কৰা নহ'লে, বৌক ফোন কৰি ইয়ালৈ কেইদিনমানৰ কাৰণে মাতি দিয়া। কাৰণ বৌতো ঘৰত অকলেই থাকে, ছোৱালীজনীও বিয়া দিলে। এতিয়া অকলশৰীয়া মানুহ যেতিয়া ইয়ালৈ কেইদিনমান আহি তোমাৰ সহায় কৰি দিব পাৰিব। তুমি ফোন এটা কৰি চাবা। মই যাওঁ দিয়া। বাইদেউকতো মাতিব পাৰি, কিন্তু আজি 2 বছৰ ধৰি বাইদেউক মই ফোনো কৰা নাই, তালৈ আমি যোৱাও হোৱা নাই। হঠাৎ যদি মই ফোন কৰি বাইদেউক ইয়ালৈ মাতোঁ, বাইদেউ আহিব জানো? বাৰু হ'ব দিয়ক, আপুনি যাওকচোন। মই বাইদেউ এটা ফোন কৰি চাম। আহিলেতো ভালেই আছিলে, মোৰ সহায় হ'ল হয়। আপুনি যাওক, দেৰি হ'ব। হেল্ল' বাইদেউ, কি খবৰ আপোনাৰ? মোৰ ভাল মানে কি আৰু, এইকেইদিন গাটো ইমান এটা ভাল নাই। তাকে আজি হঠাৎ ফোন কৰা হ'ল, মানে এই বিজি থকা হৈছে কামত। ফোন কৰিবলৈ মনত পৰে, কিন্তু কৰিবলৈ সময়ে নাপাওঁ, পাহৰি থকা হয় কাম কৰি থাকোঁতে। আৰু যাবলৈ এওঁৰ আকৌ ডিউটিৰ পৰা সময়ে নাপায় নহয়, সেইকাৰণে যোৱাই নহয়। বাৰু বাইদেউ, আপুনি আমাৰ ঘৰলৈ কেইদিনমানৰ কাৰণে আহিব নহ'লে। এনেও আপুনি অকলে থাকে, ইমান এটা একো কামো নাই, গতিকে আপুনি কেইদিনমানৰ কাৰণে ইয়ালৈ আহিলে ভাল হ'ল হয়। মোৰ মানে এইকেইদিন গাটো বেয়া হৈ আছে যে, আপুনি কেইদিনমান থাকি যদি মোক অকণমান কামবোৰতে সহায় কৰি দিয়া হ'লে মোৰ ভাল লাগিল হয়। হয় নেকি জিয়া? তোমাৰ গাটো তাৰমানে বেছিয়ে বেয়া? হ'ব। মইনো ঘৰত অকলে থকা মানুহ, অকলশৰীয়া মানুহ, কাম বনো ইমান নাই। ছোৱালীও বিয়া দি মেলি আজৰি হ'লোঁ আৰু এতিয়া অকলীয়া মানুহ অকলে থাকোঁ। গতিকে মই 2 দিনমানৰ কাৰণে তাত থাকিবলৈ যাব পাৰিম দিয়া। কাইলৈকে যাব লাগিব। ঠিক আছে, হ'ব। মই কাইলৈ ৰাতিপুৱাই গৈ পামগৈ বাৰু। হ'ব দিয়া, ঠিক আছে। বাইদেউ, এয়া আপুনি কেনেকৈ আহিছে? আৰু এই বাক্সাটো কিয় লৈ আহিছে? আপোনাৰ ওচৰত বাৰু ভাল ট্ৰলি বেগ এটাও নাইনে কাপোৰকেইটা ভৰাই লৈ আহিবলৈ? যেনেকৈ আহিছে, কোনোবাই দেখিছে যদি লাজেই পাব লাগিব। ক'ৰ গাঁৱলীয়া মানুহ আহিলে বুলি ক'ব। বাৰু আহক ভিতৰলৈ। জিয়া, এই কি কৰিবা আৰু, আমি হ'লেও গাঁৱলীয়া মানুহ। আমাৰ ওচৰতনো ক'ৰ ভাল বেগ বাক্সা এইবোৰ থাকিবলৈ। ট্ৰলি বেগ সেইবোৰ আমি চিনিও নাপাওঁ পাই। এই মোৰ বাকচটো আছিলে আৰু বাক্সাটোতে সেইকাৰণে সোমোৱাই লৈ আহিছোঁ আৰু কাপোৰকেইটা। কিবা এটাতো আনিবই লাগিব, কেইদিনমানৰ কাৰণে আহিছোঁ যেতিয়া। বৰ ভাগৰ লাগি আহিছিলে দেই। বাইদেউ শুনকচোন, মোৰ লগৰ এজনী আহিছে। মোৰ গা ভাল নাই যে, খবৰ ল'বলৈ আহিছিলে। গতিকে আপুনি তাইৰ কাৰণে সোনকালে চাহ আৰু কিবা এটা লগত বনাই লৈ আহকচোন। মই গৈ কথা পাতোগে তাইৰ লগত। হয় নেকি জিয়া? ঠিক আছে, হ'ব যোৱা। তোমাৰ লগৰ ছোৱালী আহিছে, তুমি কথা পাতাগে। মই চাহ বনাই লৈ গৈ আছোঁ। জিয়া, তোমাৰ গাটো এতিয়া কেনেকুৱা পাইছা? মই যে এইকেইদিন সদায় মানে তোমাৰ খবৰ এটা লৈ যাম বুলি আহিম বুলি ভাবোঁ, কিন্তু সময়ে নহয়। আজি কোনোমতে সময় উলিয়াই পিনে ভাবিলোঁ নাই, এনেকৈ যাম কৈ থাকিলে যোৱা নহয়। সেইকাৰণে অহাই ভাল হ'ব, সেই বুলি আহিলোঁ। এতিয়া পিছে গাটো অকণমান ভাল পাইছা নাই? ডক্টৰ দেখুৱাইছানে বাৰু? ঠিকেই কৰিলা আকৌ। মই গম পাওঁ নহয়, তুমিও বহুত বিজি থাকা তোমাৰ কামত, সেইকাৰণে আহিব পৰা নাই। হ'ব দিয়া, মই বেয়া পোৱা নাই। যেনেকৈ হ'লেও তুমি আজি হ'লেও সময় উলিয়াই যে মোৰ খবৰ এটা ল'বলৈ বুলি আহিছা, মোৰ সঁচাকৈ বৰ ভাল লাগিল। ডক্টৰক দেখুৱাইছোঁ, কিন্তু মেডিচিন লৈ আছোঁ যদি বৰ এটা ভাল পোৱা নাই। একেবাৰে কমজুৰি লাগে, ঘৰৰ কামবোৰ একদম কৰিব নোৱাৰা হৈছোঁ। মানে অকণমান কিবা এটা কৰিলেই ভাগৰ লাগি যায়। এতিয়া এনেই জ্বৰ চৰবোৰ অকণমান ভাল পালোঁ, তথাপি কমজুৰিটো আছে আকৌ। লোৱা, মই তোমালোকৰ কাৰণে গৰম গৰম চাহ আৰু চিঙৰা বনাই আনিছোঁ, খাবা দেই। ঐ জিয়া, এইজনী কোন হয়নো? এইজনী আমাৰ ঘৰৰ কাম কৰা মানুহ হয়। এই কেইদিনমান হৈছে আমাৰ ঘৰত কাম কৰিবলৈ আৰম্ভ কৰিছে, আৰু ময়ো কৰিব পৰা নাই যে এইকেইদিন, ইমান কমজুৰি লাগে। সেইকাৰণে মানুহ এজনীয়ে ৰাখি লৈছোঁ আৰু কাম কৰিবলৈ। তই যা, গৈ পিনে সোনকালে পাকঘৰৰ কামখিনি কৰগে। ঠিক আছে, মই কামখিনি কৰোগে। তোমালোকে চাহ খাবা দেই। জিয়া, তুমি একদম ঠিক কৰিছা কাম কৰা মানুহ যে ঘৰত ৰাখিছা। আৰু তোমাৰনো কি টকাৰ কমি আছে? ইমান দিনে তুমি কাম কৰা মানুহ এজনী ৰখা নাছিলা, এতিয়া গা বেয়া হৈছে কাৰণে কাম কৰা মানুহজনী ৰাখিছা তুমি। তুমিনো এজনী কি 2-3জনী কাম কৰা মানুহ ৰাখিব পাৰিবা। তথাপিও তুমি এনেকৈ নিজে কৰি আছিলা। এতিয়াৰ পৰা তুমি কাম কৰা মানুহজনী এনেকৈ ৰাখি থবা, তোমাৰ সুবিধা হ'ব। তাতে এইকেইদিন তুমি কামো কৰিব পৰা নাই, ভালেই হৈছে। ময়ো ঘৰত এজনী কাম কৰা মানুহ ৰাখিছোঁ, সেইকাৰণে মোৰ কামবোৰ অকণমান কমকৈ কৰিব লগা হয়, আৰামো পাওঁ। নহ'লে অকলে ইমানবোৰ ঘৰৰ কাম কৰাটো সম্ভৱ নহয় দেই।
বাইদেউ সকলোৰে খোৱা বোৱা হৈ গ'ল ন? ৰ'ব বাচনখিনি ময়ে ধুই দিওঁগে। গাটো ইমান বেয়া লাগিছে, একদম খোজেই কাঢ়িব মন যোৱা নাই আৰু। গাটো বেছিহে হৈছে আৰু পানী চানী বেছিকৈ চুই থাকিলে আকৌ বেছি গাটো বেয়া লাগে বুলিহে মানে ভয় লাগে আৰু। বাইদেউ যাওক আপুনি আৰাম কৰি লওঁগে। আপুনি বহুত কাম কৰি আছে নহয়, মই ধুই দিওঁ। তুমি দিব নালাগে, মই আছো নহয়, ময়ে ধুই দিম। তোমাৰ নিজৰে গা ইমান অৱস্থা নাই বেয়া, উঠিব পৰা নাই, কাহি আছে তাতে পানী চুই থাকিলে মানে আকৌ চৰ্দি বেছি হৈ যাব। গতিকে তুমি আৰাম কৰা, মই আছো নহয়, মই গোটেইবোৰ কাম কৰি থৈ দিম। তাৰপিছত মই শুমগে, তুমি যোৱা আৰাম কৰাগে। হেল্ল', তুমি ফোন কৰিছিলা? নাই, মই কাম এটা কৰি আছিলো। নাই, গোটেইবোৰ কাম বাইদেউ কৰি আছে, তথাপিও মোৰ নিজৰ কামো থাকে ন কিছুমান। বাৰু তুমি কোৱাচোন, কিয় ফোন কৰি আছিলা? আচ্ছা জিয়া, শুনাচোন, মোৰ লগৰ এজন আমাৰ ঘৰলৈ যাব দেই লাঞ্চ কৰিবৰ কাৰণে। একচুৱেলি তাৰ গাটো অলপ ভাল নহয় আৰু তাৰ ঘৰো দূৰত আছে। কেণ্টিনৰ খানা খালে আকৌ গাটো বেছি বেয়া হ'ব যে, সেইকাৰণে মই আমাৰ ঘৰলৈকে পঠিয়াই দিছোঁ লাঞ্চ কৰিবলৈ। তুমি ভালকৈ কিবা বনাই থবা দেই, মই দেৰিকৈ যাম অলপ। হয় নেকি? ঠিক আছে, হ'ব দিয়া, মই বাইদেউক কৈ দিম বনাবলৈ। বাইদেউ শুনকচোন, আমাৰ এওঁৰ লগৰ এজন আমাৰ ঘৰত আজি লাঞ্চ কৰিবলৈ আহিব। তেওঁৰ কাৰণে ভালকৈ কিবা বনাই থব কৈছে। আপুনি সোনকালে বনাবলৈ আৰম্ভ কৰক, তেওঁ অলপ পিছত আহি পাবহি। ঠিক আছে, হ'ব দিয়া ভণ্টি, তুমি চিন্তা কৰিব নালাগে, মই এতিয়াই বনাবলৈ আৰম্ভ কৰি দিওঁ। প্ৰথমতে পানী এগিলাচ খাই লোৱা। বাইদেউ আপুনি দিয়ক বাইদেউ, আপুনি পানী দিব নালাগে, মইহে আপোনাৰ কাৰণে পানী আনি দিব লাগে। আপুনি কিয় কষ্ট কৰিছে? আপুনি ইয়াত আছে বুলি জনা হলে আপোনাৰ কাৰণে কিবা এটা লৈও আহিলো হয়। দিয়ক বাইদেউ, মই নিজে কৰি ল'ব পাৰিম, আপুনি বহক। বাইদেউ, আপুনি বাইদেউ বুলি কিয় কৈছে? কোন বাইদেউ, ক'ৰ বাইদেউ? এওঁতো পৰহি দিনা গাঁৱৰ পৰা আমাৰ ঘৰলৈ আহিছে, মই মাতি পঠিয়াইছিলো, সেইকাৰণে কেইদিনমান ইয়াত থাকিবলৈ বুলি আহিছে। মোৰ হাজবেণ্ডৰ বয়েক হয়। আপুনি হয়তো ভুল ভাবিছে, আপুনি মোৰ হাজবেণ্ডৰ লগৰ নহয় জানো? নাই বৌ, এওঁক আকৌ মোৰ আপুনি কোনো ক'ৰ পৰা ভুল চিনি হোৱা নাই। পাবনো? এওঁক যে চিনি নাপাম সেইটো কেতিয়াও হ'বই নোৱাৰে। এওঁ আমাৰ বাইদেউ হয়, মানে আমাৰ কোম্পানীৰ বছ বুলি ক'ব পাৰি। এওঁ গাঁৱত থাকিব পাৰে, কিন্তু গাঁৱৰ পৰাই এওঁ নিজৰ ব্যৱসায় বহুত ধুনীয়াকৈ চলাই আছে। এওঁৰ নিজৰ ঘৰতে মছলা প্ৰস্তুত কৰে, বহুত ডাঙৰ কোম্পানীত এওঁ মছলা বিক্ৰী কৰা হয়। গতিকে এওঁক চিনি পোৱা ভুল মোৰ কেতিয়াও নহয়। আপুনি হয়তো চিনি নাপাব পাৰে, কিন্তু এওঁক বেলেগেও সকলোৱে চিনি পায়। কি এয়া কি কৈছে আপুনি? বাইদেউৰ নিজৰ মছলা বিজনেছ আছে, ডাঙৰ ডাঙৰ কোম্পানীত তেওঁৰ মছলা বিক্ৰী কৰা হয়, কিন্তু মই যে এইবোৰ বিষয়ে একোৱেই নাজানো। বাইদেউ, এওঁ যি কৈছে সেয়া সঁচা নেকি? মইতো জনাই নাছিলো। মই একদম ঠিক কথা কৈছো। আপোনাৰ বাইদেউ সঁচাকে বহুত ডাঙৰ মছলাৰ ব্যৱসায় কৰে আৰু তেওঁৰ মছলা বহুতকেইটা ডাঙৰ ডাঙৰ কোম্পানীত পঠিয়ায় আৰু সেই কোম্পানীয়ে বিক্ৰী কৰে। আপুনি সুধিলে নিজেই গম পাব। বাইদেউ, আজি আপোনাক লগ পাই সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিল। মই ভবাই নাছিলো আপোনাক যে এনেকৈ লগ পাম। আপোনাক লগ পাই আজি মোৰ মনটো বহুত ভাল লাগিল। বাইদেউ, এতিয়া আহিছো দিয়ক, ভালকৈ থাকিব আপুনি। বাইদেউ, মইতো জনাই নাছিলো আপুনি গাঁৱত থাকি যদিও গাঁৱৰ পৰাই যে আপুনি ইমান ডাঙৰ ব্যৱসায় এটা কৰি আছে। মইতো ইয়াত ঘৰতে সোমাই থাকো, একো কাম নাই মোৰ, তথাপিও মোৰ ইমান অহংকাৰ। আপুনি গাঁৱত থাকে কাৰণে আপোনাক মই গণ্যই নকৰো। ইমান বছৰে আপোনাৰ খবৰ এটাও ল'বলৈ যোৱা নাই, তথাপিও ইমান বছৰ পিছত আপোনাক ফোন কৰি ইয়ালৈ মতাৰ লগে লগে আপুনি মোৰ কথা ভাবি ইয়ালৈ আহিলে। আৰু ইয়াতো আপোনাক মই বহুত অপমান কৰিলো। মোৰ লগৰবোৰৰ আগত আপোনাক চাকৰণী বুলি ক'লো, চিনাকি দিলো, তথাপিও আপুনি অলপো বেয়া নাপালে। মোক ক্ষমা কৰি দিব বাইদেউ, মই আপোনাৰ বিষয়ে ভুল ধাৰণা লৈ আছিলো। মই তোমাক অকণো বেয়া পোৱা নাই। তুমি মোৰ বিষয়ে যি ভাবা বা মোৰ লগত যি ব্যৱহাৰ কৰিলা, সেইবোৰ মই এতিয়া ধৰি থকা নাই আৰু সেইবোৰ মনতো লৈ থকা নাই। গতিকে তুমি সেইটো কাৰণে মোক ক্ষমা বিচাৰিব নালাগে। তুমি যে নিজৰ ভুল বুজি পালা, সেয়া মোৰ কাৰণে বহুত। আৰু মই গাঁৱত থাকোঁতেও কি হ'ল, অকলশৰীয়া মানুহ, বহুত সময় থাকে মোৰ ওচৰত, সেইকাৰণে ভাবিলো এনেই ঘৰত থকাতকে কিবা এটা ব্যৱসায় আৰম্ভ কৰোঁ। আৰু সেইকাৰণে মছলা ব্যৱসায় ঘৰৰ পৰাই আৰম্ভ কৰিলো। আৰু ডাঙৰ ডাঙৰ কোম্পানীৰ লগত কথা বতৰা পাতি ডাঙৰ কোম্পানীত মই মোৰ মছলা পঠিয়াব আৰম্ভ কৰিলো। হ'ব দিয়া, মই তোমাক বেয়া নাই পোৱা। বাইদেউ, আপুনি সঁচাকৈ বহুত ভাল হয়। মই আপোনাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলো, তথাপিও আপুনি অকণো বেয়া পোৱা নাই মোক। মই সঁচাকৈ আজি নিজকে বহুত বেয়া লাগিছে। মই ইয়াত থাকিও একো নকৰোঁ যদিও ইমান অহংকাৰ মোৰ। আৰু আপুনি গাঁৱত থাকি গাঁৱৰ পৰাই ইমান ডাঙৰ ব্যৱসায় এটা কৰি আছে, তথাপিও আপোনাৰ অলপ অহংকাৰ নাই। সঁচাকৈ বাইদেউ, এতিয়া কিন্তু আপুনি ইয়াত কেইদিনমান আৰু থাকিব লাগিব। মোৰ কাৰণে আপুনি বহুত কৰিলে, এতিয়া মোকো অকণমান
সময় দিয়ক যাতে মই আপোনাৰ কাৰণে কিবা এটা কৰিব পাৰোঁ। মোৰ গাটো এতিয়া ভাল পালোঁ, সম্পূৰ্ণ সুস্থ। গতিকে এতিয়াৰ পৰা ঘৰৰ সকলো কাম মই কৰিব পাৰিম, আপুনি নকৰিলেও হ'ব।